30 বছৰ আগত কালাৰচৰৰ নদী ভাঙা মানুহবিলাক আহি আমাৰ বাকৰিকুছি ৰিজাৰ্ভত 106 নম্বৰ দাগত প্ৰায় 80-90 ঘৰ মানুহ ক'ৰবাত 1 কঠা 1.5 কঠা মাটি কেনেকৈ বসতি কৰি আছিল। সেই মানুহখিনিক আজি উচ্ছেদৰ জাননী দিছে, মাটিখিনি খালী কৰিব দিছে। কিন্তু দুখৰ বিষয় যে অসমত বিজেপি চৰকাৰ, এই চৰকাৰে খালী ঘূৰি ঘূৰি যাই সংখ্যালঘু সম্প্ৰদায় মিয়া সম্প্ৰদায়ৰ মানুহখিনিক উচ্ছেদ কৰিব লাগে, এইটোই তেখেতসকলৰ টাৰ্গেট। কাৰণ এই মানুহবিলাকক আচলতে উচ্ছেদ কৰক, তেওঁলোকক এটা পুনৰ্স্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিব লাগে। আৰু ইয়াতে 452 বিঘা 1 কঠা 10 লাচা মাটি আছে, কিন্তু ইয়াতে সমুদায় মাটি আছে প্ৰায় 80 বিঘামান মাটি। বাকী সম্পূৰ্ণ মাটিবিলাক বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহে দখল কৰি ফিচাৰী কৰি খাই আছে কিন্তু সেইবিলাক ঘৰ বান্ধি খাই আছে। সেইবিলাক মানুহলৈ উচ্ছেদৰ কোনো হেৰি নাই, খালি কি সংখ্যালঘু সম্প্ৰদায়ৰ মিয়া সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰত উচ্ছেদ আৰু এই চৰকাৰৰ নিৰ্যাতন মিয়া সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰত। গতিকে আমাৰ দুখ লাগে, যিহেতু মুখ্যমন্ত্ৰী মহোদয় সবকা সাথ সবকা বিকাশ বুলি কৈছিল, কিন্তু আজি চাওঁ আমি খালি মিয়া মানুহখিনিৰ ওপৰত অত্যাচাৰ। আৰু এই মাটিবিলাক আগতো চাওক, এই লাউঠাৰী এভেকশ্যন কৰিছে, লাউঠাৰী গাঁও সেইখিনিতে এভেকশ্যন কৰিছে আমাৰ মিয়া মুছলিমখিনি কৰি কিনে তাতে ফিচাৰী বনাইছে ব্যক্তিগত কোনোবাই। ইপিনে বাকৰি আহোতা ৰিজাৰ্ভত 100 বিঘা মাটি, তাতেও ফিচাৰী বনাই কোনোবাই ব্যক্তিগত খাই আছে। বিজেপিৰ যিবিলাক সাংগ বাংগ তেওঁলোকে সেইবিলাক ফিচাৰী বনাই খাই আছে। আজি চাওক বাটামাৰী বিলখন চৰকাৰৰ ইমান লাভৱান বস্তু আছিল, 5-6 লাখ টকা বছৰত পাইছিল, সেই বিলখন বিজেপিৰ সাংগ বাংগ দখল কৰি তেওঁলোকে খাই আছে। আৰু আজি বাকৰিকুছিত সম্পূৰ্ণ মাটি 300-350 বিঘা মাটি বেলেগ সম্প্ৰদায়ৰ মানুহে দখল কৰি কিবা কৰি ঘৰ বনাই খাই আছে, তাতে কোনো উচ্ছেদ নাই। খালি কি আমাৰ এই কোণাখিনিত সম্পূৰ্ণ আমাৰ অলপ মিয়া মুছলমান মানুহ, সেইখিনিক উচ্ছেদ কৰাৰ কাৰণে উঠি পৰি লাগিছে। গতিকে মই এটা কথা ভাবোঁ যে এই চৰকাৰটো আচলতে বেলেগ নহয়, এটা সম্প্ৰদায় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত নিৰ্যাতন চলোৱাৰ এটা আৰম্ভ কৰিছে, বেলেগ একো নহয়। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে যিবিলাক মানুহ নদী ভাঙা মানুহ গৰাখহনীয়া, এওঁলোকৰ থকাৰ কোনো ব্যৱস্থা নাই, গতিকে এওঁলোকক যিকোনো প্ৰকাৰে পুনৰ সংস্থাপন ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ জনাম। মোৰ এইখিনি ক'বলগীয়া।